এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে আৰু এতিয়া ৰাতিপুৱা বাজিছে 6:30 আৰু ৰাতিপুৱাতে উঠিলোঁ একদম 4:30 মানতে কাৰণ আজি ৰবিবাৰ আৰু ফুৰিবলৈ যাবলৈ ওলাইছোঁ বাৰু ক'ত যাম দেখুৱাই আছোঁ আৰু এতিয়া আমি গোটেইকেইটা ওলাই ল'লোঁ মিষ্টাৰ ওলালে আৰু আজি ভালকৈ বিচনা পৰা নাই একদম মানে এনে থৈ দিছোঁ আৰু এয়া আইটোক ওলাই দিলোঁ আৰু ইমান ঠাণ্ডা যিহেতু আৰু নতুন বছৰ বুলি তেনেকুৱাকৈ মানে ক'তো যোৱা হোৱা নাছিল সেইকাৰণে ভাবিলোঁ আৰু হঠাতে প্লেনটো কৰিলোঁ মানে পেহীৰ ছোৱালীও যাব এনেকৈ আমি লগ হৈ যাম গোটেইবিলাকে এতিয়া গাড়ী আহি পালে আৰু আমি গাড়ীত উঠিলোঁ আৰু এতিয়া আমি পেহীৰ ছোৱালীজনীক আনিব গৈ আছোঁ এয়া ভণ্টিক উঠাব আহিছোঁ আৰু আমি এইবাৰ প্ৰথম যাম সিহঁতৰ লগত ফুৰিব আৰু এতিয়া আমি অলপ চাহ খাব নামিছোঁ অঞ্চলিত মানে ঠাইখিনিৰ নাম অঞ্চলি হয় ৰাতিপুৱা অলপমান ভাত খাই আহিছিলোঁ যদিও ইমান দূৰ আহিলোঁ আৰু ভোকটো লাগিবই সেইকাৰণে পৰঠা খাই ল'লোঁ গোটেইকেইটাই আমি আৰু আমি গৈ আছোঁ ভূটানৰ নামলাং এয়া ভূটানৰ পাহাৰকেইখন দেখিছে অলপ মানে দেখা পায় আৰু ইয়াৰ পৰা বুজি পা নাই আৰু লাহে লাহে আমি পাহাৰৰ ওচৰ পাই আছোঁ আৰু চব কেনেকুৱা ভাল লাগে পাহাৰৰ ওচৰ পালে একদম পৰিৱেশটো দেখিছে আৰু এয়া আমি আহি পালোঁ ভূটানৰ গেট আৰু ইয়াতে আমি মানে আমাৰ যি ডকুমেণ্ট আছে সেইখিনি বস্তু আমি দেখুৱাব লাগিব আৰু তাৰ পিছতহে আমি নামলাং যাব পাৰিম মানে আমাৰ ভোটাৰ ID আধাৰ কাৰ্ড বা যিকোনো ডকুমেণ্টছ মানে ভোটাৰ IDখনেই লাগে ইয়াত আমি দেখুৱাব লাগিব প্ৰথমতে আৰু তাৰপিছত আমি ইয়াত গাড়ীবোৰ মানে আমি গাড়ীখন তাত ৰখাই পেলাই ইয়াত আমি ভিতৰত আহিছোঁ এয়া চাওঁ গেটখন নামলাং যোৱা আৰু এইফালে আইটো আহি পাই পেলাই ইমান ফূৰ্তি তাইক খোজ কাঢ়িব দিয়াৰ কাৰণে আৰু মিষ্টাৰে এইফালে ডকুমেণ্টছখিনি দেখুৱাব গৈছে আৰু অৱশেষত আমাক নামলাং যোৱা পাৰ্মিশ্যন দিলে আৰু এতিয়া আমি গৈ আছোঁ আৰু ইমান ধুনীয়া মানে ইয়াত পাহাৰ আৰু দেখা পাম ওচৰে পাজৰে আৰু ভূটানৰ আচলতে ঘৰবিলাক চাওক ইমান ধুনীয়া ডিজাইন মানে অলপ বেলেগ টাইপৰ হয় সেইকাৰণে মই অলপ স্পীড কৰি দেখুৱাইছোঁ বহুতখিনি দেখুৱাইছোঁ একেলগে যিহেতু আৰু আমি আহি নামলাং পালোঁ মানে ইয়াত নামলাঙৰ পৰা সেইফালে আগত আৰু যাব নিদিয়ে সেইকাৰণে মানে সোধা পোছা কৰি আছে কিজানি যাব দিয়েই আমাক আৰু ইয়াৰ ওচৰতে আছে এটা নিজৰা আৰু চাৰিওফালে একদম পাহাৰ আৰু মানে একদম প্ৰাকৃতিক মনোমোহা দৃশ্য একদম আৰু ইয়াতে এডাল বগৰী গছ আছিল এইটো পালোঁ সেইকাৰণে ভাবিলোঁ খাই চাওঁ মিঠা নে টেঙা আৰু মই আহিম বুলি কালি মানে ইয়াত মই আলুৰ চিপছ বনাইছিলোঁ ঘৰতে মানে কি পেকেটিং বস্তু বাচ্ছাৰ কাৰণে বেয়াটো সেইকাৰণে ভাবিলোঁ ইয়াতে অলপমান বনাই আনো কাৰণ আমি কিবা খালে আইটোকোতো লাগিবই সেইকাৰণে ইয়াতে খাই আছে কেনে লাগছে আহি ভাল লাগছে আৰু আমি আহি পালোঁ এটা মনেষ্ট্ৰী আৰু ইয়াতে বুদ্ধদেৱৰ হয় এইটো আৰু এইফালে ইয়াৰে ৰাজা হয় নেকি ভালকৈ নাজানো ভূটানৰ ইয়াতে ধুনীয়াকৈ গেটত ফটো লগোৱা আছে আৰু ইয়াত ভূটানৰ গাড়ী এখন আছিল ওচৰতে ভাবিলোঁ দেখুৱাওঁ
আৰু এটা বস্তু লক্ষ্য কৰিছে কিজানি ইয়াত লগতো মাজত নাই, ছাইডত আছে গাড়ীখনত। আৰু ফুলটো বহুত ধুনীয়াকৈ ফুলি আছে, ভাবিলোঁ ফুলটো অলপমান ভিডিঅ' বনাই দেখুৱাওঁ। আৰু এতিয়া আমি নামলাঙৰ পৰা ঘূৰি আহি আছোঁ। আৰু নামলাঙত চাব লগা মানে এইখিনি বুলি ক'ব পাৰি। আৰু আগত গৈ আছোঁ, কি দেখা পাওঁ আপোনালোককো দেখুৱাই আছোঁ। আৰু এয়া চাওক, ৰাস্তাৰ মাজেৰে গৈ থাকোঁতে ইমান ধুনীয়া পাহাৰ। আৰু এনেকুৱা লাগিছে যে গেংটকত আহিছোঁ, মানে ছিকিমৰ ফালে অহা যেন লাগিছে অলপ ৰাস্তা ঘাটবোৰ এনেকুৱা। আৰু এতিয়া আমি আহি পালোঁ য'ত কমলা মানে ইয়াত মানে আহে আৰু মানে ভূটানৰ কমলাবোৰ ইয়াত মানে থোৱা হয় আৰু ইয়াৰ পৰা আমাৰ অসমলৈ লৈ যোৱা হয়। আৰু এয়া চাওক কিমানবোৰ, আৰু ইয়াৰে বিভিন্ন ধৰণৰ মানে আছে, কিছুমান সৰু জাতৰ আছে, ডাঙৰ জাতৰ আছে, মিঠা আছে, টেঙা আছে। মানে সকলো যে মিঠা তেনেকুৱা নহয় আৰু ভূটানৰ বুলি ক'লে, মানে বেলেগ বেলেগ গছৰ পৰা অহা হয়তো সেইকাৰণে অলপ বেলেগ বেলেগ হয় সোৱাদ টেষ্টবোৰ, মানে টেঙা মিঠা লগ আছে। এয়া এইফালে আমাৰ মিষ্টাৰ আৰু পেহাই কিনি ল'লে আৰু বেগত ভৰাই আছে এইখিনি কিনা হোৱাৰ পিছত। আৰু দামবোৰো মানে আছে, দাম নোহোৱা নহয়। আমাৰ যোৰা আনিছে 8 টকাকৈ মোটামুটি। আৰু আমি আহি আহি পালোঁ এখন ৰেষ্টুৰেণ্ট, মানে আমাৰ ভোকো লাগিছে, এতিয়া আমি ভাত খাম দুপৰীয়া। আৰু আমি আহিলোঁ JY ৰেষ্টুৰেণ্ট এণ্ড চুইমিং। আৰু ইয়াতে আপোনাৰ গা ধুব পাৰি, মানে চুইমিং কৰিব পাৰি। মিষ্টাৰে অৰ্ডাৰ দিব আহিছে কি খায়, আৰু সিহঁতে বোলে গা ধুব, একদম এক্সাইটমেণ্ট হৈ আছে গা ধুবৰ কাৰণে। আৰু পানীখিনি ইমান ঠাণ্ডা, একদম বৰফৰ নিচিনা, মানে কিহৰ কাৰণে নাজানো, ঠাণ্ডা দিন কাৰণে নেকি পানীখিনি ইমান ঠাণ্ডা। আৰু ভৰিখন একদম তলত কিবাকৈ দিছোঁ ফটো উঠিম বুলি, কিন্তু একদম দিবই নোৱাৰি, একদম মানে ফ্ৰিজৰ পানীৰ নিচিনা ঠাণ্ডা। আৰু মিষ্টাৰে এতিয়া গা ধুব, চাওক এই ঠাণ্ডাত তথাপিও একদম মানে ইমান তেল, মানে চুইমিং কৰি বহুত ভাল পায়, সেইকাৰণে একদম নামিছে, চাওক কেনেকৈ ঠাণ্ডাত কঁপি কঁপি। আৰু এইফালে কৌশিকেও নামিছে, দুয়োটাই বোলে সাঁতুৰিব একদম ভালকৈ। আৰু এতিয়া আমি খাব আহিছোঁ, আমাক মাতি দিলে মানে হোৱাৰ কাৰণে খাদ্যখিনি। আৰু কি কি অৰ্ডাৰ দিলে চাওক, এইফালে আছে দালি, পাপৰ, চাটনি, আৰু এইফালে ব্ৰইলাৰ মানে চিকেন আছে গ্ৰেভি টাইপৰ। আৰু এইফালে আছে আমি লৈছোঁ গাহৰি, আৰু একেই চেম মানে, আৰু ভাজি এক্সট্ৰাকৈ নিদিয়ে ইহঁতে, মানে ভাতটো বেলেগকৈ ল'ব লাগে, দালিটো বেলেগকৈ ল'ব লাগে, তেনেকুৱা টাইপৰ। আৰু খাই সঁচাকৈ বহুত ভাল লাগিলে, যদিও পইচাটো বেছি ইয়াত মানে অলপমান, তথাপিও। আৰু ইয়াতে মেনুখন আছে, কেতিয়াবা আহিলে গম পাব বোৰ ইয়াত কেনেকুৱা। আৰু ওলাই অহাৰ সময়ত আইটো এখন বাহিৰত টুল দেখিছিল, তাইক আৰু কি লাগে মানে, আৰু টুলখন দেখি একদম এৰি নিদিয়া হৈছে। আমি ক'ত আহিছোঁ? ক'ত আহিছোঁ? ক'ত আহিছোঁ? ফুপু, আমি কি খাম? এতিয়া আমি ভূটান গেট আহি পালোঁ, আৰু ভাবিছোঁ যাওঁতেতো ফটো উঠা নহ'ল, এইবাৰ ভাবিছোঁ ধুনীয়াকৈ ভিডিঅ' কৰিম আৰু ফটো উঠিম। আৰু এতিয়া 4:30মান বাজিল, আৰু এইটোক চাওক ইমান স্পীডত ওপৰত যাই আছে, মানে কোনেও ল'ব নালাগে তাইক, তাই অকলে অকলে যাব, তাইক ধৰিবও নালাগে, মানে নহ'লে কান্দে। আৰু গেটখনটো দেখিছেই কিমান ডাঙৰ, মানে ফোনত মানে মোবাইলত ইমান ধুনীয়াকৈ গম নাপায়, যেতিয়া ওচৰৰ পৰা চাব তেতিয়া একদম আচৰিত হৈ যাব, ইমান ডাঙৰ গেটখন। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আৰু দিনটো সঁচাকৈ বহুত ভাল লাগিল ভূটানলৈ আহি। আৰু আপোনালোকেও আহিব পাৰে নাংলামলৈ, বহুত ধুনীয়া ঠাই হয়, বহুত ভাল পাব আহি ইয়াত। আৰু আহোঁতে আমি এয়া নোট আনিছিলোঁ, মানে ভুটীয়া নোট বুলি কয়, এইখন আনিছিলোঁ আমি এক্সচেঞ্জ কৰি পেলাই। আৰু ভাবিছোঁ তাত যোৱা এটা চিন ৰাখি থৈ দিম, আৰু লগতে ভূটানত যোৱা কেইখনমান ফটো ইয়াত সাঁচি ৰাখিলোঁ, লগতে আপোনালোককো দেখুৱালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আৰু যদি প্ৰথমবাৰ কোনোবাই মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল, গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।